আছে এইবিলাকত মুৰ্কি যায় অখিল গগৈ ডুবিলে ডুবক প্ৰদ্যুৎ বৰদলৈও ডুবিলে ডুবক মুৰ্কি যায় আৰু ইমান দিন দেখোন মোৰ এগেইনষ্টতে আপোনালোকে অখিল গগৈক চলাই আছিলে গতিকে এতিয়া পেপাৰবিলাককে সোধক মিডিয়াক সোধক অখিল গগৈ কাৰ মানুহ আপোনালোকে ইমান দিন আনকাট চলাই আছিলে মইতো চলোৱা নাই বহুত ডাঙৰ অপৰাধ আৰু তেওঁ অকল পাকিস্তানে যোৱা নাই পাকিস্তানৰ সেনা বাহিনীৰ ব্যক্তি এজনকো লগ কৰিছিল পাকিস্তানৰ পৰা আহিব লাগিব ইংলেণ্ডৰ পৰা আহিব লাগিব মই যদি আপোনাক এনেই কওঁ আপুনি মোৰ কথা মানিব জানো ভূপেন বৰাই কালি যদি মই এনেই কৈ দিওঁ যে তেওঁ পাকিস্তান গৈছিলে অমুক তাৰিখে আপোনালোকে মানিব জানো আপোনালোকেতো প্ৰমাণ খুজিব 10 ছেপ্টেম্বৰ আগতে প্ৰত্যাহ্বান জনাব নালাগে এইটো মই দিমেই আৰু সেইটো আৰু হিমন্ত বিশ্ব শৰ্মাই যি কয় কৰে আৰু যদি আমিনুল ইছলামক আমি জেলত থ'ব পাৰোঁ ইটো খালি পাকিস্তান ভাল বুলিহে কৈছিল যোনে পাকিস্তান গৈ আহিলে তাৰ ওপৰত আৰু কিমান ডাঙৰ একশ্যন হ'ব জাকিৰ হুছেইন সিকদাৰ কোন হয় সৰুক্ষেত্ৰীৰ বিধায়ক মইতো নামেই শুনা নাই আছে নেকি কোনোবা এনেকুৱা এম.এল.এ আছে কালি কৈছিলে বিধানসভাত কথা বতৰা নকয় নহয় চিনা জানাই হোৱা নাই 10 ছেপ্টেম্বৰ মই ডেট দিছোঁ না প্ৰথমটো কাৰণ তেওঁক ভাল পাওঁ অসমত পেপাৰ টেপাৰ আছেতো গতিকে অলপমান প্ৰমাণখিনি ষ্ট্ৰং দিব লাগিব ঠিক আছে এইবিলাকত মুৰ্কি যায় অখিল গগৈ ডুবিলে ডুবক প্ৰদ্যুৎ বৰদলৈও ডুবিলে ডুবক মুৰ্কি যায় আৰু ইমান দিন দেখোন মোৰ এগেইনষ্টতে আপোনালোকে অখিল গগৈক চলাই আছিলে গতিকে এতিয়া পেপাৰবিলাককে সোধক মিডিয়াক সোধক অখিল গগৈ কাৰ মানুহ আপোনালোকে ইমান দিন আনকাট চলাই আছিলে মইতো চলোৱা নাই বহুত ডাঙৰ অপৰাধ আৰু তেওঁ অকল পাকিস্তানে যোৱা নাই পাকিস্তানৰ সেনা বাহিনীৰ ব্যক্তি এজনকো লগ কৰিছিল পাকিস্তানৰ পৰা আহিব লাগিব ইংলেণ্ডৰ পৰা আহিব লাগিব মই যদি আপোনাক এনেই কওঁ আপুনি মোৰ কথা মানিব জানো ভূপেন বৰাই কালি যদি মই এনেই কৈ দিওঁ যে তেওঁ পাকিস্তান গৈছিলে অমুক তাৰিখে আপোনালোকে মানিব জানো আপোনালোকেতো প্ৰমাণ খুজিব 10 ছেপ্টেম্বৰ আগতে প্ৰত্যাহ্বান জনাব নালাগে এইটো মই দিমেই আৰু সেইটো আৰু হিমন্ত বিশ্ব শৰ্মাই যি কয় কৰে আৰু যদি আমিনুল ইছলামক আমি জেলত থ'ব পাৰোঁ ইটো খালি পাকিস্তান ভাল বুলিহে কৈছিল যোনে পাকিস্তান গৈ আহিলে তাৰ ওপৰত আৰু কিমান ডাঙৰ একশ্যন হ'ব জাকিৰ হুছেইন সিকদাৰ কোন হয় সৰুক্ষেত্ৰীৰ বিধায়ক মইতো নামেই শুনা নাই আছে নেকি কোনোবা এনেকুৱা এম.এল.এ আছে কালি কৈছিলে বিধানসভাত কথা বতৰা নকয় নহয় চিনা জানাই হোৱা নাই 10 ছেপ্টেম্বৰ মই ডেট দিছোঁ না প্ৰথমটো কাৰণ তেওঁক ভাল পাওঁ অসমত পেপাৰ টেপাৰ আছেতো গতিকে অলপমান প্ৰমাণখিনি ষ্ট্ৰং দিব লাগিব